সুনীল গগৈ ক'ত পলাই আছে অসম আৰক্ষীয়ে এই বিষয়ে তদন্ত চলাই থকাৰ সময়তেই নতুন তথ্য সন্মুখলৈ আহিছে হঠাৎ সন্মুখলৈ আহিছে এটা ভিডিঅ'ত দেখা গৈছে সুনীল গগৈ আৰু বিষয়া জয়ন্ত গোস্বামী জয়ন্ত গোস্বামীয়ে বাৰে বাৰে ধন বিচাৰিছে জয়ন্ত গোস্বামীক ধন লাগে চান্দা পাৰ্টিৰ নাম ল'ব তাৰ আগতে দৰ্শকক বুজাই লওক এই সুনীল গগৈৰ বাবে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জয়ন্ত গোস্বামী কিন্তু এতিয়া জয়ন্ত গোস্বামী জামিনত মুক্তি লাভ কৰিছে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ এই ভিডিঅ'টো ভালকৈ মন কৰক কোনটো দিয়া নাই অৰ্ডাৰ হা অৰ্ডাৰ অৰ্ডাৰ নিদিলে নেকি নাই দিয়া কিয় নিদিলে আপুনি দিব পৰা নাই বুলি কৈছে ক'ত দিব পৰা নাই মই দিবহে কৈছোঁ ঘৰত গৈ দি আহিব কৈছোঁ হা এনেকৈ ক'ব ভাই বিলটো হওক আপোনাক যি কৰিব লাগে কৰিম আপুনি চিন্তা কৰক না হা বিলটো হওক হেৰিছোঁ তোক মই ইমান সহজতে নাই এখন কি মানে মই আপোনাক যেতিয়াবা হেৰি যিখন আপুনি ড্ৰয়িঙৰ লগতহে আপোনাৰ লগত সেইটো খেলি মেলি হৈছিলে ড্ৰয়িংটো হোৱাৰ পৰা মই এটাও বিল পোৱাই নাই সেইটো বিলৰ সেইটো খেলি মেলি হোৱা নাই বাবা হ'ব এইবিলাক কথা ক'ত ফাইল ক'ত হেৰি অৰ্ডাৰটো ইয়াত অনিমানৰ লগত আছে বিল এটা পালে তেতিয়া কিবা এটা কৰিব পাৰিম এতিয়া একেবাৰে চান্দা পাৰ্টি এটা এইখন থৈছে চান্দা পাৰ্টিৰ পইচাটো দে আপুনি কি কয় মোৰ ওচৰত ছাৰ যি গতি হৈ আছে না আপোনাক কি ক'ম মই একেবাৰে পইচা নাই নালাগে দে অৰ্ডাৰ তুমি এখন নকৰিব মাতি আছে কিবা ফাইল এটা আছে লৈ ঘৰ দিছে লাগে চব চাইন টাইন কৰি সি এনেকৈ মোৰ ৰিচিভিঙো কৰাই থৈছে কিন্তু মোক দিয়া নাই চাই দিব পৰা নাই বুলি কৈছে দিয়া চান্দাৰ পইচাটো দিয়া মোৰ ওচৰত একেবাৰে পইচা নাই ছাৰ সেইদিনা আপোনাক কি ক'ম আপুনি বিলটো আহক তেতিয়া মই আপোনাক যি কৰিব লাগে কৰিম জয়ন্ত গোস্বামীয়ে বাৰে বাৰে চান্দা পাৰ্টিৰ কথাটো কৈছে সুনীল গগৈৰ পৰা চান্দা পাৰ্টিৰ ধন বিচাৰিছে লগে লগে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে চান্দা পাৰ্টি কোন জল জীৱন আঁচনিৰ পৰা চান্দা পাৰ্টিয়ে পইচা সংগ্ৰহ কৰে নেকি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে একাংশ ৰাজনৈতিক দলক চান্দা পাৰ্টি বুলি উল্লেখ কৰে কিন্তু ইয়াত চান্দা পাৰ্টি কোন এই উত্তৰ গাঁওবাসীয়ে পোৱা নাছিল প্ৰাৰম্ভিক অৱস্থাত ধাৰণা কৰিছিল কোনো আন্দোলনকাৰীয়ে হয়তো জল জীৱন আঁচনিৰ ধন বিচাৰিব পাৰে কিন্তু লাহে লাহে সকলোবোৰ কথা এতিয়া পোহৰলৈ আহিছে চান্দা পাৰ্টি মানে দিছপুৰ নেকি জল জীৱনৰ প্ৰতিটো কামৰ নামত দিছপুৰক পইচা দিব লাগে নেকি দিছপুৰক চান্দা পাৰ্টি বুলি জয়ন্ত গোস্বামীয়ে কৈছে নেকি এই চান্দা পাৰ্টিটো কি হ'ল আমাৰ চৰকাৰ বুলি ধৰিছে চৰকাৰ মিনিষ্টাৰলৈকে আছে মিনিষ্টাৰ মানে কি হ'ল জিলা পৰ্যায়ৰ দায়িত্বশীল ব্যক্তিসকলো আছে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ আজি মানে যিটো ভিডিঅ' যোৱাকালি যিটো ভিডিঅ' ওলাইছে ফোন ৰেকৰ্ডিং ওলাইছে সেইটো কাৰণে আমি জানিব পাৰিছোঁ যে কি হ'ল চৰকাৰৰ লগত সম্পূৰ্ণ আছে মিনিষ্টাৰ MLA-লৈকে জড়িত আছে বুলি আমি ধাৰণা কৰিছোঁ কাৰণ কি হ'লে নহ'লে ইমান দিনে কিয় একো এটা মন্তব্য দিয়া নাই আৰু তেখেতলোকে কিয় ইয়াত কি হ'ল মানুহৰ এটা দুখৰ মাত দিয়া নাই সেইটো কাৰণে আমি এটা প্ৰেছ মিল দিয়া নাই গতিকে আমি সন্দেহ হৈছে বুলি আমি ধাৰণা কৰিছোঁ এইখিনি সময়তেই সুনীল গগৈ আৰু জয়ন্ত গোস্বামীৰ এটা অডিঅ' ৰেকৰ্ড সন্মুখলৈ আহিছে যি অডিঅ' ৰেকৰ্ডত বাৰে বাৰে জয়ন্ত গোস্বামীয়ে সুনীল গগৈৰ পৰা ধন বিচাৰিছে জল জীৱনৰ ধন দিবলৈ সুনীল গগৈক আহ্বান জনাইছে জয়ন্ত গোস্বামীয়ে মৰ্ণিং ছাৰ তোমাক মই আগতে এবাৰ ফোন কৰিছিলোঁ ফোন কৰিছিলে ছাৰ মই ডক্টৰৰ ওচৰত সোমাই আছিলোঁ ছাৰ মই ডিব্ৰুগড়ত আছোঁহি আচ্ছা অঁ বুজিছোঁ মই লগ দিবাচোন বাৰু লগ দিম ছাৰ মই অহা সপ্তাহতহে পাম আপোনাক লগ অহা সপ্তাহে হ'ব নেকি হয় হয় এই মানে শনিবাৰে মানে ৰিলিজ দিব বুলি কৈছে এতিয়া কাৰ কি প্ৰব্লেম কিবা এই মোৰ মাহীৰ গাটো বেয়া সেইটো কাৰণে আহিবলগীয়া হ'ল আচ্ছা তেওঁলোকত আহিবলগীয়া হ'ল ল'ৰা নাই তেওঁলোকৰ তাৰপৰা মোৰ স্বাস্থ্যটো ভাল নাছিলে লগতে গুচি আহিল তাৰ পইচা মোৰ সোমবাৰ দিনাখনিহে গধূলি সোমাইছে ছাৰ বুজিছোঁ তাৰমানে এইকেইদিন গোটেই বিহুৰ ইমান উৎপাত হৈছে মানে বহুত বিহু মানে মিলাব নোৱাৰা হৈ গৈছে আৰু মানে হয় হয় ছাৰ তুমি এইকেইদিনত নোৱাৰিবা নেকি এইকেইদিনত একেবাৰে নোৱাৰিম ছাৰ মই শনিবাৰে মানে গ'লে সোম মঙলবাৰহে আপোনাক লগ কৰিব পাৰিম মই পইচা উলিওৱাগৈ নাই ছাৰ ঠিক আছে বাৰু হ'ব দিয়া হ'ব ছাৰ গাঁওবাসী ইয়াক লৈ অসন্তুষ্ট জয়ন্ত গোস্বামীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে গাঁওবাসীয়ে জয়ন্ত গোস্বামীক তদন্তৰ আওতালৈ আনক দাবী উত্থাপন কৰিলে গাঁওবাসীয়ে জয়ন্ত গোস্বামীক তদন্তৰ আওতালৈ অনাৰ সন্দৰ্ভত ইতিমধ্যে সভাত সকলোৱে একমুখে
সমস্বৰে নিজৰ নিজৰ বক্তব্যত প্ৰকাশ কৰিছে। বিশেষকৈ যোৱা 23 তাৰিখৰ যি ফোন কল আমি মিডিয়া যোগে জানিব পাৰিছোঁ, আমাৰ সুনীল গগৈ নিৰুদ্দেশ হোৱাৰ মূল কাৰণটোৱে হ'ল জনস্বাস্থ্য কাৰিকৰী ঘিলামৰা সংমণ্ডলৰ এই সময়ৰ অভিযন্তা, কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক এণ্টি কৰাপশ্যনৰ যোগেদি গ্ৰেপ্তাৰ কৰোৱাটোৱেই হ'ল মূল কথা। কাৰণ সেই ফোন কলত স্পষ্ট হৈ পৰিছে যে তেতিয়াৰ পৰাই তেওঁৰ জীৱনলৈ সংশয় নামি আহিছে। সমগ্ৰ ঘটনাৰ লগত জল জীৱনৰ কেলেংকাৰীত জড়িত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জল জীৱন আঁচনিৰ নামত কেনেকৈ কমিশ্যন সংগ্ৰহ হয় সেই কথাটো এই সমগ্ৰ ঘটনাত পোহৰলৈ আহিছে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।